যদিহে আপুনি ভাবিছে যে ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি নতুনকৈ ফেনাইলৰ ব্যৱসায় এটা আৰম্ভণি কৰিম বুলি, হয়, নিশ্চিত ৰূপত আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। আৰু আপুনি আজি মোৰ এই ভিডিঅ'টো শেষলৈকে চাব, কিয়নো আজি আমি মোৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি নতুনকৈ ফেনাইলৰ ব্যৱসায় কেনেকৈ আৰম্ভণি কৰিব পাৰিব। আৰু এই ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব প্ৰথমবাৰৰ বাবে আপুনি কিমানকৈ ইনভেষ্ট কৰি আপুনি ব্যৱসায়টো আগবঢ়াই ল'ব পাৰিব। আৰু এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে কেনেকৈ কৰ পৰা ল'ব পাৰিব, লগতে আপোনালোকে প্ৰশিক্ষণ কেনেকৈ কৰ পৰা ল'ব, লগতে আপুনি মানপত্ৰ কেনেকৈ লাভ কৰিব। চ' আজি আমি এই ভিডিঅ'টোত গোটেইখিনি কথা আলোচনা কৰিম। গতিকে আশা থাকিল নিশ্চয় আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাব, লগতে মোৰ এই ভিডিঅ'টোৰ যোগেদি যেন আপোনালোকৰ কিবা এটা লাভালাভ হ'ব বুলি মোৰ আশা থাকিল। নমস্কাৰ, মই ধৰিত্ৰী। বন্ধু বান্ধৱীসকল, আমি বিভিন্ন সময়ত ব্যৱসায়ৰ লগত জড়িত থকা ভিডিঅ' কণ্টেণ্টবোৰ প্ৰস্তুত কৰোঁ আৰু সেয়া আমি আপোনালোকক ইনষ্টাগ্ৰাম, ইউটিউবৰ জৰিয়তে এইবোৰ শ্বেয়াৰ কৰি দিওঁ, যাতে আপোনালোকে সেইবোৰ লাইফ টাইমৰ কাৰণে এক্সেছ কৰিব পাৰে। গতিকে বলক এতিয়া পলম নকৰি আগৰ কথাখিনি আলোচনা কৰোঁ। আজিৰ মোৰ বিষয়টো হৈছে ফেনাইলৰ উদ্যোগ, অৰ্থাৎ ফেনাইলৰ ব্যৱসায়। বন্ধু বান্ধৱীসকল, আপুনি যেতিয়া ফেনাইলৰ ব্যৱসায়টো ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি যেতিয়া আৰম্ভণি কৰিব, আপুনি খুব বেছি ইনভেষ্ট কৰিব নালাগে। আপুনি মাত্ৰ ৫,৫০০ টকাত ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভণি কৰিব, এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ থাকে, অৰ্থাৎ যি মেটেৰিয়েলসমূহ আপোনালোকে আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীৰ পৰা বাই কৰিব পাৰিব। লগতে আপোনালোকে এই ব্যৱসায়টো যেতিয়া আপুনি কৰিব, ব্যৱসায়টো কৰাৰ আগতে আপুনি প্ৰশিক্ষণ ল'ব পাৰিব। আৰু প্ৰশিক্ষণ দিয়াৰ কাৰণে আমাৰ এই আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৱে আপোনালোকৰ পৰা মাত্ৰ ১৯৯ টকা চাৰ্জ লয়, অৰ্থাৎ ফিজ লয়। লগতে আপোনালোকে আমাৰ পৰা লাভ কৰিব প্ৰজেক্ট ৰিপৰ্ট, প্ৰজেক্ট কোটেশ্যন। চ' বন্ধু বান্ধৱীসকল, এই ধৰণৰ আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণবোৰ ল'ব পাৰিব। ইয়াৰ লগতে আপুনি ধূপৰ প্ৰশিক্ষণ ল'ব পাৰিব, টয়লেট ক্লিনাৰ, ডিছৱাছ বাৰ, ৱাশ্বিং পাউডাৰ, এই ধৰণৰ প্ৰশিক্ষণবোৰো আপোনালোকে ল'ব পাৰিব। আৰু ইয়াত যি ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে আমাৰ কোম্পানীটোৰ পৰা বাই কৰিব পাৰিব। আৰু এই ফেনাইলৰ ব্যৱসায়টো কৰিবলৈ অতি সহজ হয়। লগতে আপোনাৰ ফেনাইলৰ যি ব্যৱহৃত সামগ্ৰীসমূহ সেইখিনিও বেছি নাথাকে, খুব কম পৰিমাণে থাকে। আপুনি বেছিকৈ আপুনি ল'ব লগা নহয়, আপুনি কম মেটেৰিয়েলছখিনি লৈ আপুনি ব্যৱসায়টো কৰিব পাৰিব। যেতিয়া আপুনি ফেনাইলৰ ব্যৱসায়টো আৰম্ভণি কৰিব, তাত আপোনাৰ প্ৰথমতে লগা হ'ব আপোনাৰ কনচেনট্ৰেট। ফেনাইলৰ যি কনচেনট্ৰেট পায়, সেই কনচেনট্ৰেটটো আপোনাক প্ৰথমতে লগা হ'ব। কনচেনট্ৰেটটোত আপুনি তাতে অকল পানী মিক্স কৰি তাক আপুনি ডাইলুশ্যন কৰি তাক আপুনি বটলিং কৰি চিল কৰি চেল কৰিব পাৰিব। চ' আপোনাক প্ৰথমতে কনচেনট্ৰেটটো লগা হ'ব। আপুনি ফেনাইলৰ ক'বলৈ গ'লে আপুনি লেমন ফ্লেভাৰ থকা আপুনি কনচেনট্ৰেট পাব। লগতে আপুনি চিত্ৰনলা ফ্লেভাৰ থকা কনচেনট্ৰেট আপুনি পাব। আৰু ফেনাইল হৈছে আপোনাৰ দুই ধৰণৰ, এটা হৈছে আপোনাৰ ব্লেক ফেনাইল, যোনটো নেকি দেখিবলৈ ক'লা হয়, আৰু আপোনাৰ এটা হৈছে হোৱাইট ফেনাইল। চ' ফেনাইলৰ ফ্লেভাৰটো আপুনি দুটা পাই যাব, এটা হৈছে আপোনাৰ চিত্ৰনলা ফ্লেভাৰ থকা কনচেনট্ৰেট, আৰু এটা আপোনাৰ হৈছে লেমন ফ্লেভাৰ থকা কনচেনট্ৰেট। যোনটো ব্লেক কালাৰৰ যোনটো কনচেনট্ৰেট থাকে, তাৰ কাৰণে আপুনি ব্লেক কালাৰৰ বটলবোৰ পাই যাব, অৰ্থাৎ ব্লেক কালাৰৰ বটলবোৰ পাই যাব। আৰু যোনটো আপুনি হোৱাইট কালাৰৰ যোনটো আপোনাৰ কনচেনট্ৰেট থাকিব, সেইটোত আপুনি হোৱাইট কালাৰৰ বটল আপুনি পাই যাব। তাত আপুনি হোৱাইট কালাৰৰ বটল ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে কনচেনট্ৰেটখিনি লৈ আপুনি তাক আপুনি 7:4 কৰিব লাগিব। অৰ্থাৎ ধৰি লৈছোঁ আপুনি ফেনাইল বনাব, তেতিয়া পোনপ্ৰথমতে আপুনি কি কৰিব, প্ৰথমতে আপুনি কৰিব যে কাপ এখন ল'ব। আপুনি এখন কাপ লৈ প্ৰথমতে আপুনি কনচেনট্ৰেটখিনি আপুনি 4 কাপ আপুনি যেনিবা দিলে, ঠিক আছে। আৰু সেইখন কাপতে আপুনি 7 কাপ পানী দিব লাগিব। তাৰপিছত তাক কনচেনট্ৰেট আৰু পানীখিনি মিক্স কৰাৰ পিছত তাক আপুনি ডাইলুশ্যন কৰিব। ডাইলুশ্যন হোৱাৰ পিছত তাক আপুনি বটলিং কৰিব, অৰ্থাৎ ফেনাইলৰ যি বটলবোৰ পায়, সেই বটলবোৰত আপুনি সেই ফেনাইলটো বনাই দিয়া যি কনচেনট্ৰেট, যোনখিনি আপুনি ডাইলুশ্যন কৰি থ'ব, পানী আৰু যিটো কনচেনট্ৰেটটো, তাক আপুনি ফেনাইলৰ বটল যি পায় তাতে আপুনি ভৰাব লাগিব। তাত সোমোৱাৰ পিছত তাতে আপুনি চিল কৰি দিব লাগিব, অৰ্থাৎ সৰুকৈ যিখন ঢাকন পায়, সেই বটলৰ পৰা যাতে ফেনাইলখিনি পৰি নাযায় তললৈ, তাৰ কাৰণে সৰুকৈ সৰু সৰু ঢাকন পায়, সেই ঢাকনটো মাৰি দিব লাগিব। তাৰ ওপৰতে আপুনি কেপ পায়, কেপটোৰ ওপৰত মাৰি দিব। তাৰপিছত আপুনি কি কৰিব, গোটেই ফেনাইলখিনি ভৰাই লোৱাৰ পিছত বটলিং কৰাৰ পিছত আপুনি বটলটোত এখন ষ্টিকাৰ মাৰিব লাগিব। ফেনাইলৰ এখন আপুনি নাম দিব লাগিব। যিহেতু আপুনি ফেনাইল বনাইছে, চ' ফেনাইলৰ এখন ষ্টিকাৰ পায়,
আপুনি সেই ষ্টিকাৰটো মাৰিব লাগিব সো এইখিনিয়ে হয় প্ৰসেছটো আৰু ইজি হয় খুব বেছি আপুনি ঘৰতে নিশ্চিত ৰূপত তাকো খুব কম ইনভেষ্টমেন্ট কৰি আপুনি ঘৰতে ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব আৰু আপোনাক খুব বেছি মেটেৰিয়েলছৰো প্ৰয়োজন নহয় আপুনি অনলি ব্লেক ফেনাইল হোক বা আপুনি হোৱাইট ফেনাইল হোক আপুনি চিট্ৰনলা ফ্লেভাৰ থকা ফেনাইল ল'ব পাৰে বা আপুনি লেমন ফ্লেভাৰ থকা ফেনাইল আপুনি ইউজ কৰিব পাৰে আৰু এই ধৰণে আপুনি কনসেন্ট্ৰেট আৰু পানী মিক্স কৰি তাক আপুনি ডাইলুচন কৰি বটলিং কৰিব বটলিং কৰি ধুনীয়াকৈ সিল কৰিব সিল কৰাৰ পিছত তাক আপুনি ধুনীয়াকৈ সেল কৰিব পাৰিব আপুনি মেডিকেলবোৰত দিব পাৰিব বা আপুনি ওচৰে পাজৰে দোকানত দিব পাৰিব আপুনি সাপ্তাহিক বজাৰত দিব পাৰিব আপুনি হোলসেল দিব পাৰিব আপুনি ফাৰ্মাসীবোৰত দিব পাৰিব সো খুব বেছি ইজি হয় এই ধৰণৰ ব্যৱসায়বোৰ ঘৰতে আৰম্ভণি কৰিব পাৰিব আৰু এই ব্যৱসায়টোৰ বিষয়ে যদি আপোনালোকে ভালকে জানিব বিচাৰিছে বা কেনেকৈ কি আপোনালোকৰ মনতো প্ৰশ্ন থাকিব পাৰে কিবা জানিব লগা থাকিব পাৰে নিশ্চয় আমাৰ সৈতে হোৱাটসঅ্যাপ কৰিব আমি আমাৰ অফিস হোৱাটসঅ্যাপ নাম্বাৰটো ডেসক্ৰিপচনত দি থৈ দিম নিশ্চয় আপোনালোকে আমাৰ সৈতে হোৱাটসঅ্যাপ কৰিব পাৰে আমি নিশ্চয় আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম আৰু আশা থাকিল যে মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ নিশ্চয় কিবা এটা লাভালাভ হ'ব বুলি আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে বা মোৰ নতুনকৈ মোৰ এই ভিডিঅ'বোৰ আপোনালোকে চাই আছে তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে যদি মোৰ ভিডিঅ' কণ্টেণ্টবোৰ চাই ভাল পায় নিশ্চয় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটি নেক্সট ভিডিঅ'লৈ ধন্যবাদ